বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলো ভালেই আছে। মোৰ বৰ্তমান ভালে। আজি যাব ওলাইছোঁ মা ঘৰত, তেনেকৈ বৰ্তমান গৈ আছোঁ, চাই থাকিব। এয়া হৈছে আমাৰ আগৰ ৰাস্তাটো। এতিয়া গৈ আছোঁ বৰ্তমান মাহঁতৰ ঘৰলৈ। মাহঁতৰ ঘৰটো যিহেতু গাঁৱত আছে আৰু এই কাষৰ পিনে আছে এটা কালী মন্দিৰ আৰু তিনিআলিটো পাইছোঁহি আৰু এইটো ঘৰলৈ যোৱাৰ আগতে লেজাইহোলা চাব চেণ্টাৰত যোৱা হৈছে। যিহেতু আজি বেটাৰ 5মহীয়া বেজী আছে, তো বেজীটো দিয়াই আমি ঘৰলৈ যাম। ফাৰ্ষ্ট আমি বেটাক বেজীটো দি লওঁ। সেয়ে আমি পাইছোঁহি চাব চেণ্টাৰত, লেজাইহোলা চাব চেণ্টাৰ। ইমান ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছেনে? এয়া ইমান ধুনীয়া সেউজীয়া চাব চেণ্টাৰৰ পালোহি। বেজী দিয়া হোৱাৰ পিছত এতিয়া ঘৰলৈ যাবলৈ আৰম্ভ কৰি দিলোঁ। দেখিবলৈ পাইছেনে পাৰখিনি ইমান ধুনীয়াকৈ লাইন পাতি বহি আছে। আহি তিনিচুকীয়া বাইপাছটো পালোহি। এতিয়া নতুনকৈ অভাৰব্ৰিজ এখন বনাই আছে, বহু দিনৰ পৰাই বনাই আছে। কেতিয়া হয়গৈ জানো ভগৱানে জানে। এই তিনিচুকীয়া বাইপাছটো বনাই হোৱাই নাই, কিন্তু বনাই আছে। চাওকচোন ইমান ধুনীয়া লাগিছে। চব পিনে সেউজীয়া পৰিৱেশ। ইফালে আছে চাহ বাগান, ইফালেও আছে চাহ বাগান। চাহ বাগানৰ মাজে মাজে গৈ আছোঁ আমি। ইমান সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছেনে? এয়া ইফালে চাহ বাগান, ইফালে চাহ বাগান। আমি চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। গাঁৱলৈ আহিলে কিবা মনটোৱে ভাল লাগি যায়, যিহেতু আমাৰ গাঁওখন আছে বাৰেকুৰিত। কোনে বাৰেকুৰি আহি নাইপোৱা, আহিব দেই, বহুত ভাল লাগে। চব পিনে সেউজীয়া পৰিৱেশ, একদম নিজান, ইমান ভাল লাগে নহয় মনটো। যিসকলে বাৰেকুৰিত আহি পাইছে সিহঁতে গম পাইছে চাগে ইমান এটা সুন্দৰ পৰিৱেশ। বাগান, ৰাস্তা, ইফালে আছে পথাৰ। কিমান মজা লাগিছে। ফাইনেলি গাঁও পালোহি। এইখন হৈছে তৰাজান গাঁও আৰু গাড়ীখনত চাবনে এইবিলাক বেগ পোৱালিটো ভাগৰ। বৰ্তমান গৈ আছোঁ মাহঁতৰ ঘৰত আৰু বেছি দেৰি নাই আৰু পামগৈ এতিয়া। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইখন হৈছে আমাৰ গাঁও জাতীয় বিদ্যালয় বাৰেকুৰি স্কুল হয়। সৰুতে মই এইখন স্কুলতে পঢ়া হয়। ক্লাছ 2ৰ পৰা 10লৈকে মই ইয়াতে পঢ়া হয়। এই স্কুলখনত বহুতো স্মৃতি জড়িত হৈ আছে। ফাইনেলি আমাৰ গাঁৱৰ ৰাস্তাটো পালোহি। এয়া চাওকচোন ইমান ধুনীয়া
লাগিছে, কি সুন্দৰ পৰিৱেশ, ইফালেও সেউজীয়া ইফালেও সেউজীয়া। ফাইনেলি আমাৰ ঘৰৰ ৰাস্তাটো পালোহি, দেখিবলৈ পাইছেনে? ফাইনেলি ঘৰ পালোহি আৰু ঘৰ পাই হাত মুখ ধুই মোৰ ধুনীয়াকৈ ফ্ৰেছ হৈ এতিয়া মায়ে আমাক চাহ পানী খাব দিছে। এয়া দেখিবলৈ পাইছেনে লাল চাহ। ইফালে আমি আহিম বুলি মায়ে কি বুটলি থৈছে চাইছোঁ। এইফালে হৈছে টেঙেচি ফুল, ইফালে হৈছে ভেদাইলতা, এইখিনি ভেদাইলতা বুলি কোৱা হয় বা পাণ্ডুলতা বুলিও কোৱা হয়। এয়া হৈছে মানিমুনি আৰু এইখিনি হৈছে মচন্দৈ, হৈছে নগা ধনিয়া বা মান ধনিয়া বুলিও কোৱা হয়। এয়া হৈছে জলকীয়া, এয়া হৈছে আদা, নিজে ঘৰতে কৰা খেতি হয় আৰু অকল জলকীয়াকেইটাহে কিনা হয় নেকি। এইখিনি চব আমাৰ বাৰীৰ পৰাই বুটলি থোৱা হৈছে। এইফালে হৈছে নৰসিংহ, এইফালে হৈছে কণ বিলাহী, এয়া হৈছে ধান। যিহেতু বিহুলৈ বেছি দিন নাই সেইকাৰণে মায়ে ধানখিনি ৰ'দত ধুনীয়াকৈ শুকুৱাই দিছে। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে। এয়া ইমান ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে, লগতে কপৌ ফুলো ফুলি আছে। এইখিনি মই ঘৰত থাকোঁতে ৰুই থৈ যোৱা আছিলে। এয়া নয়নতৰা ফুল আৰু ৰঙাজোপা কি কয় নাজানো, ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এইবিলাক দেখিবলৈ পাইছেনে, মই ঘৰত থাকোঁতে এইবিলাক চফা কৰি থাকোঁ, কিন্তু এতিয়া ইমান হাবি হৈ আছে। এয়া মায়ে চফা কৰিবলৈ টাইম নাপায়তো, সেইটো কাৰণে এয়া গোটেই জংঘল হৈ আছে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটি ভিডিঅ' লগ পোৱা হয় আজিলৈ। বাই বাই।